সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে আজি সত্ৰৰ বিহু গগনা আৰু বৰ্ষফল গণনা কৰে। বছৰটোৰ শুভাশুভ জানিবলৈ সত্ৰত ভকত বৈষ্ণৱ আই মাতৃসকলে ভিৰ কৰে। বছৰটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে সফলতাৰ বৰ্ষ হিচাপে প্ৰকাশ কৰিছে দৈৱজ্ঞই। উল্লেখ্য যে পৰম্পৰা অনুসৰি আজি পহিলা বহাগৰ দিনা পুৱাই ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰি সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপদেৱ শৰ্মা দলৈয়ে এনেদৰে ভৱিষ্যৎবাণী কৰে। অসমীয়া নৱবৰ্ষৰ পহিলা বহাগৰ দিনা পুৱা বৰপেটা সত্ৰৰ নিত্য নৈমিত্তিক প্ৰসংগৰ পিছত বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰা হয়। পৰম্পৰাগতভাৱে বহু বছৰ ধৰি চলি অহা এই বৰ্ষফল গণনাৰ সত্ৰত দৈৱজ্ঞ বৰ্তমান ত্ৰিদীপদেৱ শৰ্মা দলৈয়ে কৰে। সত্ৰৰ গুৰুআসনৰ পিছফালে সত্ৰীয়াক সন্মুখত লৈ প্ৰথমে বৰ্ষফল গণনা কৰাৰ পিছত ক্ৰমে মঠৰ চোতালত আৰু শেষত আইসকলৰ কাঠিত গণনা কৰে। বৰ্ষফল গণনা শুনিবলৈ আগমন ভকত আই মাতৃসকলৰ সমাৱেশ ঘটিছে বৰপেটা সত্ৰত। বৰ্ষফল গণনাক বৰপেটাত বিহু বুলিও কোৱা হয়। শপত গ্ৰহণ কৰিছিল 2021 চন 10 মে সোমবাৰ দিনৰ 12:05 এইটো হৈছে আমাৰ মুখ্যমন্ত্ৰী। নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ। তাৰপিছত তেওঁৰ বৰ্তমান দশা চলি আছে শুক্ৰ দশা 7 নৱেম্বৰ 2026 চনলৈ। আচলতে সৰ্বশ্ৰেষ্ঠ দশা লাগাত কৰি উত্তম দশা চলি আছে। এইবাৰ কৰ্ম দশা তেওঁৰ তৃতীয়ৱতী ভাতৃ দশা, গতিকে শুক্ৰ নিজ স্থানত নিজে আছে আৰু যি সময়ত তেওঁৰ জন্ম বা শপত গ্ৰহণ লৈছিল সেই সময়ত লগ্ন পৰি আছে সিংহ লগ্ন। গতিকে অধিপতিও শ্ৰেষ্ঠ হৈছে যে লগ্নৰ অধিপতি গ্ৰহ হৈছে ৰবি লগ্নৰ ভাগ্যস্থানত তেওঁ তুংগী হৈ আছে। লাগাত কৰি উত্তম, লাগাত কৰি শ্ৰেষ্ঠ, দশা শ্ৰেষ্ঠ হৈছে। আৰু 7 নৱেম্বৰ 2025 চনলৈ যিমানখিনি শত্ৰুতা হৈ থাকিলেও শত্ৰু বৃদ্ধি কৰিব নোৱাৰে তেওঁ। এইটো হৈছে দৈত্য গুৰু শুক্ৰাচাৰ্যৰ কাৰণে। গতিকে শুভটো শুভ বুলি ক'বই লাগিব। যিখিনি হৈছে ধন সম্পদ লাভ, কৰ্মৰ উন্নতি, সম্পদ লাভ, সন্মান লাভ আৰু প্ৰীতি লাভ হৈ আছে। ইয়াতে 14 আহাৰৰ পৰা ৰাজনীতিক ক্ষেত্ৰত সাৱধান থকাটো মংগলজনক বুলি কোৱা হৈছে। 14 আহাৰৰ পৰা তাৰমানে ৰাহু আৰু কেতু সঞ্চাৰ হ'ব। এইবাৰ শনি সঞ্চাৰ হৈছে বহাগৰ 5 তাৰিখে। গতিকে ৰাহু সঞ্চাৰ হ'ব, ৰাহু আৰু কেতু সঞ্চাৰ হ'ব ৰাতি 3:26। গতিকে লগ্নত কেতু, আমি আচলতে লগ্নত কেতু থকা বুলি ক'লে মাথাত কেতু থকা বুলি কওঁ। ৰাহু থাকো, সপ্তম স্থানত শনি থাকো। গতিকে শনি গতিকে ৰাজনীতিৰ ক্ষেত্ৰত সাৱধান থকা বুলিও আমি কোৱা হৈছে যে মাথাত কেতু থাকো। গতিকে নিজৰ ভুলত কাৰ্য নষ্ট হ'ব পাৰে, ৰাজনীতিৰ ক্ষেত্ৰত আলিমুলি হ'ব পাৰে, তেওঁৰ দেশৰ কিছুমান অশান্তি সৃষ্টি হ'ব পাৰে। তেওঁ কথা কওঁতে অলপ সাৱধান। তাৰিখৰ পৰা শনি সঞ্চাৰ হ'ব। গতিকে কিছুমান ক্ষেত্ৰত তেওঁ শত্ৰুতা বৃদ্ধি হ'ব পাৰে, মানসিক কষ্ট খাব পাৰে। শাৰীৰিক আমি এটা কথা কৈয়ে আছোঁ এতিয়াও বৰ্তমানো যে তেওঁ ওখ স্থানত উঠা বহা কৰোঁতে অলপ সাৱধান। গতিকে পিছল খাই পৰিব পাৰে, যান বাহনৰ পৰা সাৱধান তেওঁ, বা নিজে কথা কওঁতে সাৱধান তেওঁ। যে দান ধৰ্ম শ্ৰেষ্ঠ পক্ষৰ কাৰণে যিমান আমি পাপযুক্ত কথা কৈও আছোঁ সেই পাপযুক্ত গ্ৰহবিলাক কাটা যাব পাৰে, কাৰণ তেওঁ দান আৰু ধৰ্ম শ্ৰেষ্ঠ হৈছে। গতিকে দানত শ্ৰেষ্ঠ হৈছে, ধৰ্মত শ্ৰেষ্ঠ হৈছে। গতিকে কলিৰ যুগত দান ধৰ্মই শ্ৰেষ্ঠ, বেলেগ নহয়। যদি দান কৰে বা ধৰ্ম কৰে পাপযুক্ত গ্ৰহ খণ্ডন হোৱা বুলি কওঁ। ৰজাৰ শুভ পক্ষৰ পাৰ্কত মই আগতে কৈছোঁ যে ধন সম্পদ লাভ, শুভ কাৰ্য লাভ হ'ব পাৰে, সন্মান বৃদ্ধি হ'ব, প্ৰীতি লাভ হ'ব পাৰে, নানা পক্ষত সম্পদ বৃদ্ধি হ'ব পাৰে অসমৰ পৰা। যে 7 নৱেম্বৰ 2026 চনলৈ, 7 নৱেম্বৰ 2026 চনলৈ তেওঁ চিন্তা কৰিব লগা কোনো কথা নাই। গতিকে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈ আছে তোমাৰ মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মায়ে। গতিকে ইয়াৰ কোনো চিন্তা কৰিব লগা কথা নাই। ইয়াতে যিমানে কংগ্ৰেছেই হওক বা কোনো পাৰ্টিয়ে হওক, এগেইনষ্ট পাৰ্টি, গতিকে তাক ক্ষতি কৰাটো সম্ভৱ নহয়। তাৰমানে শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ এটা হৈছে জন্ম, এটা হৈছে শপত গ্ৰহণ। গতিকে জন্ম হৈছে তেওঁ 17/9/1950 চনত দিনৰ 12:09। নক্ষত্ৰ পাইছে অনুৰাধা নক্ষত্ৰ। শুক্লা পক্ষৰ ষষ্ঠী তিথিত লগ্ন পাইছে বৃশ্চিক লগ্ন তেওঁৰ। গতিকে লগ্ন শ্ৰেষ্ঠ,
সম্পূৰ্ণ যে জন্ম লগ্ন বিচাৰ আৰু শপত গ্ৰহণৰ বিচাৰ তেওঁৰ একেই এই বছৰ কাৰণ তেওঁৰ শপত গ্ৰহণটো বৃশ্চিক লগ্নে হৈছিল যে 2024 চন 19 জুন সময় সন্ধিয়া 7:23 ৰবিবাৰ স্থান হৈছে নতুন দিল্লী পুনৰবৰ্ষু নক্ষত্ৰ শুক্লপক্ষ চতুৰ্থ তিথি গতিকে লগ্ন স্থানত সপ্তম স্থানত বৃহস্পতি বুধ শুক্ৰ আৰু ৰবি চতুৰ্থ স্থানত শনি পঞ্চম স্থানত ৰাহু ষষ্ঠ স্থানত মংগল ভাগ্য স্থানত চন্দ্ৰ একাদশ স্থানত কেতু কিন্তু দশা চলি আছে মংগল প্লাছ কেতুৰ দশা 27 মে 2025 চনলৈ এইখিনি দিন শুভকাৰক নহয় এই দশালৈ 28 মেৰ পৰা মংগল শুক্ৰৰ দশা আৰম্ভ হ'ব 27 জুলাই 2026 চনলৈ গতিকে শাৰীৰিক আৰু মানসিক কষ্ট আছে তাৰে মাজত এটাই কথা যে ৭৪ বছৰ 6 মাহ 28 দিন হ'ল আজিৰ তাৰিখলৈ গতিকে বৰ্তমান তেওঁ ত্ৰিপাপৃষ্ঠত আছে কেতু 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 সম্পূৰ্ণ গতিকে কেতু 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 পক্ষত অলপ এইবাৰ ভাৰতৰ সিমান এটা শুভকাৰক নহয় বৰপেটাৰ পৰা গীতাঞ্জলি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24